নমস্কাৰ বন্ধুসকল সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল নটৰাজম SIV লৈ পুৰণা ভিডিঅ' কিছুমান আছে দিব পৰা নাই 2 মাহৰ আগৰ সেই ভিডিঅ'বোৰ আকৌ দুই এটাকে দিব বিচাৰিছোঁ এই যে ঘোঁৰা গাড়ীবোৰ দেখিছে ইমান ধুনীয়াকৈ ডেকোৰেশ্যন কৰি থৈছে সন্ধিয়া লগা সময়ত এনেকুৱা এখন সুন্দৰ ঘোঁৰা গাড়ীত আপোনালোকে উঠিব পাৰিব ভিক্টোৰিয়া মেমৰিয়েলৰ আশে-পাশে মোৰ ইয়াৰ আগত কলিকতা ভ্ৰমণৰ ভিক্টোৰিয়া মেমৰিয়েলৰ ভিডিঅ'টো পাইছে চাগে ভিক্টোৰিয়া মেমৰিয়েলৰ চাৰিওফালে এওঁলোকে 15 মিনিটমান সময় আপোনালোকক খুব সুন্দৰকৈ ঘূৰাব 400 পৰা 500 টকা লয় বেছিও নহয় মানে এটা নষ্টালজিক সময় আপোনালোকে অতিবাহিত কৰিব পাৰিব বিৰাট সুন্দৰ 15 মিনিট সময় এওঁলোকে আপোনালোকক ঘূৰাব 400 পৰা 500 টকা লয় আমাৰ সময় কম আছিল বাবে সেই কামটো কৰা নহ'লে কিন্তু দেখি এনেকুৱা মিছ কৰিছোঁ নহয় মানে কোনখনত উঠিব আপুনি একদম প্ৰত্যেকখন ৰজাৰ একদম ৰথৰ নিচিনাকৈ সজোৱা আছে মানে আৰু ইয়াত উঠা আটাইতকৈ সুন্দৰ সময়টো হ'ল সন্ধিয়া লগা 5 বজাৰ পৰা 8 বজালৈকে এইবাৰ আমি পালোহি কলিকতাৰ আটাইতকৈ আৰু এটা আকৰ্ষণীয় ঠাই ইডেন গাৰ্ডেন ক্ৰিকেট প্ৰেমীৰ কাৰণে এইটো এটা কেনেকুৱা ধুনীয়া জেগা ইডেন গাৰ্ডেন আমি চালোহি চাবলৈ একচুৱেলি নোৱাৰিলোঁ মানে ভিতৰত সোমাব নোৱাৰিলোঁ বাহিৰৰ পৰা ষ্টেডিয়ামটো চাই পেলাই ভাৰতৰ ডাঙৰ ডাঙৰ ক্ৰিকেটাৰ সকলোৰে মানে ফটো লগোৱা আছে ইমান ডাঙৰ এটা এৰিয়া নহয় অলপ আন্ধাৰ হৈ গ'ল তথাপি মই বাহিৰৰ পৰাই যিখন পাৰোঁ ভিডিঅ' কৰিছোঁ আপোনালোককো দেখুৱাম বুলি মানে সাংঘাতিক ডাঙৰ এটা এৰিয়া মানে ইডেন গাৰ্ডেনখন কোনখন গেট কি কথা এইটো আমাৰ ড্ৰাইভাৰজনে মানে পাইলটজনে আমাক দেখাই গ'ল তাৰপিছত এইবাৰ কলিকতাৰ ভ্ৰমণৰ মোৰ আটাইতকৈ যিটো মানে প্ৰিয় বস্তু প্ৰিয় ঠাই যিখন আছিলে সেইখনলৈ আহিছোঁ যিখন ঠাইৰ কাৰণে মই ইমান এক্সাইটেড হৈ আছিলোঁ নহয় সেইখন হ'ল আমাৰ ইণ্ডিয়ান কফি হাউচ তালৈ আহিছোঁ ব'লক এই কফি হাউচটোৰ বিষয়ে ক'ম বাৰু তাৰ ভাইবছটো প্ৰথমতে লৈ লোৱা হওক কলিকতাৰ কলেজ ষ্ট্ৰীটত থকা এই বিখ্যাত ইণ্ডিয়ান কফি হাউচটো আচলতে বেংগল মানে কলিকতাৰ লগতে ভাৰতৰ বহুজন বিখ্যাত মনীষীৰ বিভিন্ন বিষয়ত সংগীতজ্ঞ গীতিকাৰ সাহিত্যিক অভিনেতা বৈজ্ঞানিক মানে বহুখিনি এনেকুৱা ব্যক্তিৰ আড্ডাৰ এটা স্থল প্ৰকৃততে আড্ডা মৰা এটুকুৰা ঠাই যিডোখৰ ঠাইত বয়স মাত্ৰ এটা নম্বৰ হৈ পৰে আৰু 80 বছৰীয়া বৃদ্ধজনো তৰুণ হৈ পৰে কফি হাউচটো আজিৰ তাৰিখত 149 বছৰ পুৰণি আৰু ইয়াৰ পুৰণি নাম আছিল এলবাৰ্ট হল বেংক অফ বেংগল আৰু এছিয়াটিক ছ'চাইটি 19 শতিকাত ইয়াতে আছিল নাম যাৰ কফি হাউচ গতিকে নামেই ইয়াৰ পৰিচয় আৰু আপোনালোকক ক'লোঁ ইয়াৰ এক কাপ কফি মই বঢ়াই নকওঁ মই অন্ততঃ ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত অসমৰ বিভিন্ন ঠাইত বহুত ঠাইত নহ'লেও অন্ততঃ 100খন ডাঙৰ ডাঙৰ ৰেষ্টুৰেণ্টত মই কফি খাইছোঁ কিন্তু ইয়াৰ কোৱালিটি ইয়াৰ যিটো কফিৰ সোৱাদ আপুনি ক'তোৱে নাপায় ইয়াত চিম্পল যিটো কফি 25 টকা আৰু স্পেচিয়েল কফি 50 টকা ইমান কম দামত ইমান সুন্দৰ সোৱাদ ইম্পচিবল আটাইতকৈ ডাঙৰ কথা কি জানে ইয়াত আপুনি একাপ কফি লৈ ঘণ্টাৰ পিছত ঘণ্টা বহি থাকিলেও আপোনাক কোনেও উঠাই নপঠিয়ায় ইয়াত এনেকুৱা এজন আমি মানুহ লগ পাইছিলোঁ যিজনে যোৱা 50 বছৰ প্ৰতিদিনে ইয়াত কফি খাবলৈ আহি আছে সেইটো মাত্ৰ এটা উদাহৰণহে কোনোবাই 50 বছৰ কোনোবাই 60 বছৰ কোনোবাই 25 বছৰ কোনোবাই 20 বছৰ আহিয়ে আছে একেৰাহে এইটো এটা ডাঙৰ আড্ডাস্থল কলিকতাৰ কাৰণে কলিকতাবাসীৰ কাৰণে মানে আৰু অকল এয়াই নহয় ফৰেনৰ বিভিন্ন ঠাইৰ মানুহ ইয়াত অকল কফি সোৱাদ ল'বলৈ আহে আৰু এই আড্ডা মাৰিবলৈ আহে ভাৰতৰ মানুহটো যায়েই এই ঠাইডোখৰত প্ৰতিটো প্ৰজন্মৰ ব্যক্তি আপুনি দেখিবলৈ পাব 80 বছৰীয়া বৃদ্ধজনৰ পৰা 15-16 বছৰীয়া যুৱ প্ৰজন্মৰ নতুন যুৱকজনলৈকে আৰু আপুনি ভুল নুবুজিব ইয়াত যদি আপোনাৰ সেই বৃদ্ধজনৰ সন্মুখত কোনোবা 20 বা 22 বছৰীয়া ল'ৰা এজন বা ছোৱালীজনীয়ে চিগাৰেট এটাৰ লগত একাপ কফি খাই আছে এই জেগাটুকুৰাই তেনেকুৱা
কলিকতা ভৱিষ্যতে আহিলে এই জেগাটুকুৰাত এবাৰ সোমাই যাব। সোমাই পেলাই ইয়াৰ যিটো নষ্টালজিক আনন্দ, নষ্টালজিক মজা, এইটো একেবাৰে ল'বলৈ নাপাহৰিব দেই। আজিৰ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, ইয়াতে সামৰিব বিচাৰিছোঁ। চাই পেলাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। কলিকতাত আমি খোৱা এখনেই বেংগলী থালিও আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ। চাই পেলাই কেনেকুৱা পালে জনাব। সকলোলৈকে ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। সকলো ভালে থাকক, সুখেৰে থাকক। আজিলৈ আহিছোঁ। ধন্যবাদ। জয় আই অসম। হৰ হৰ মহাদেৱ।